নমস্কাৰ আপোনালোকৰ সকলো জনপ্ৰিয় চেনেল প্ৰিণ্ট মিডিয়াৰ যোগেদি আমাৰ যিখন আমাৰ খুব সুন্দৰ গোলাঘাট জিলাৰ সকলো ৰাজ্যলৈ মোৰ প্ৰণাম জনালোঁ, শ্ৰদ্ধা জনালোঁ। আমাৰ গোলাঘাট জিলাখনত যথেষ্ট কাম কৰিবলগীয়া আছে বা হৈও আছে। সকলোৱে সহায় সহযোগত আমি গোলাঘাট জিলাখন অসমৰ ভিতৰত এখন আটকধুনীয়া জিলা আমি গঠন কৰিব পাৰিমেই। আমি ইয়াৰ মানুহখিনি ভাল, মই ওচৰৰ জিলাখনত কৰিছোঁ। মই ভাবিছোঁ আমাৰ আজি মাননীয় সাংবাদিক বন্ধুসকলে এটা বস্তুৱে খুব বেছিকৈ ক'লে নিচাযুক্তৰ কথা ইয়াতে ক'লে, নিচা বা চুলাই মদ বা ড্ৰাগছ আমাৰ কথা ক'লে। আমি এটা সৰু প্ৰয়াস কৰিব বিচাৰিছোঁ। আমাৰ যি স্কুলছ আছে, যি প্ৰাতঃসভা হয়, তাত আমি কেইটামান শপত লোৱাৰ ব্যৱস্থা কৰাম এতিয়া। প্ৰথম চে ন' টু ড্ৰাগছ, যে আমি মাদক দ্ৰব্য আমি গ্ৰহণ নকৰোঁ বুলি তেওঁলোকে শপত ল'ব। 2 নম্বৰ আমি তেখেতসকলক শপত ল'ব যে বাল্য বিবাহৰ ৰোধৰ কাৰণে এটা শপত ল'ব। 3 নম্বৰতে তেখেতসকলে এটা শপত ল'ব যে চাইল্ড লেবাৰ, শিশু শ্ৰমিক আমি ইউজ নকৰোঁ বুলি শপত ল'ব। আৰু এটা আমি শপত ল'ম, যিটো আমি এতিয়া খুব উদ্বেগজনকভাৱে বাঢ়ি আছে, ৰোড ছেফটি। যাতে আমি ৰোড ছেফটিৰ সকলো কথা আমি মানিম ওলাই যাওঁতে, সেইখিনি এটা আমি শপত ল'ম। সৰু এক্সাম্পল এটা, ল'ৰা ছোৱালীখনক যেতিয়া আমি শিকাই দিম যে মা দেউতাক তেওঁলোকে ৰিকুৱেষ্ট কৰিব, যেতিয়া ওলাই যাব দেউতা মা আপোনালোকে হেলমেটটো পিন্ধি যাব। তো এইখিনি কৰিলে মই ভাবিছোঁ আমাৰ 1100-1200 স্কুলত যদি প্ৰতিদিনে 1200 শপত গ্ৰহণ হৈ যায়, প্ৰায় 1-1.5 লাখ আমি শপত প্ৰতি মাহতে আমি ল'ব পাৰিম। অকণমান হ'লেও সৰু এটা সজাগতা এটা ভাৱ এটা বাঢ়িব। আৰু আজি ইতিমধ্যে মই সকলো মাননীয় বিদ্যালয় মহাবিদ্যালয় সকলো অধ্যক্ষক এখন অনুৰোধ জনাম, এখন পত্ৰ তেখেতলৈ আজিয়ে প্ৰেৰণ কৰি আমি আশা কৰিছোঁ আপোনালোকৰ সহায়তো, ৰাইজৰ সহায়ত আমি গোলাঘাটৰ পৰা লাহে লাহে আমি এই ব্যাধিৰ পৰা মুক্ত কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ।